শংকৰে হে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰত বিনে নাহি আন ইহকালে পৰকালে শংকৰে হে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ আমি ইহকালে পৰকালে শংকৰে হে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ শংকৰক স্মৰি যাওক প্ৰাণ আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ আই মাতৃবৃন্দ, আপোনা সমস্তজনেই ভগৱন্ত বস্তুৰ একনিষ্ঠ সেৱক সাধু সন্ত। আমি মাথো আপোনা সবৰ ভিতৰ দাস আৰু দাস। আমি আজি আপোনা সবৰ সন্মুখত যোৱাকালি এগৰাকী আই মাতৃয়ে আমাক এভাগ প্ৰশ্ন আগবঢ়াইছিল যে মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰ গুৰুজনাই কিয় তান্ত্ৰিক শাস্ত্ৰৰ মত অনুসৰণ কৰা নাছিল। আইগৰাকীৰ সেই প্ৰশ্নভাগে আমাক পুনৰ ঈশ্বৰৰ নাম স্মৰণ কৰাই দিলে, সোঁৱৰাই দিলে। তেৰাই কৃপা কৰি আগবঢ়োৱা প্ৰশ্নভাগৰ পৰিপ্ৰেক্ষিতত আমি গুৰুজনাইনো কিয় তান্ত্ৰিক মত গ্ৰহণ কৰা নাছিল বা ইয়াৰ বিকল্প কি কৰিছিল, কিয় সেইখিনি কাম কৰিছিল, আজি আমি এই বিষয়ত কথাখিনি আলোচনা আগবঢ়োৱা হ'ব। ইয়াতো আমাৰ আগপাছ বঢ়া দুটা অনেক দায় আছে। আপোনা সবৰ ভিতৰ দাস আৰু দাস বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিব বুলি সবাৰো চৰণত আমি কৰপতে সেৱা নিবেদন কৰা হৈছে। ইয়াৰ আগতে বাপ সমস্ত আন এটি কথা ক'ব বিচৰা হৈছে। আমাৰ ভিডিঅ' প্ৰকাশ কৰি অহা আমাৰ চেনেল ভাগক জ্ঞান গংগা বুলি কোৱা হয়। এই অধমেও বিভিন্ন বেলেগ নাম দিব পাৰিলেহেঁতেন, নাই দিয়া। আমাৰ ভিডিঅ' প্ৰকাশৰ বাবে আমি জ্ঞান গংগা নাম ভাগকে মনোনীত কৰা হ'ল। এই সম্পৰ্কে দুটিমান কথা আপোনা সবক নিবেদন কৰি লোৱা হওক। ভগৱান কৃষ্ণই গীতা গ্ৰন্থৰ 4ৰ্থ অধ্যায়ৰ জ্ঞান কৰ্ম সন্ন্যাস যোগ তত্ত্ব অৰ্জুনৰ আগত কৈ যাওঁতে এভাগ শ্লোক এই বুলি ক'লে, নাহি জ্ঞানেন সদৃশম পবিত্রম ইহ বিদ্যতে তচ্ছয়ম যুগ সংসিদ্ধ কালেনাত্মনিবিন্দতি নহি জ্ঞানেন সদৃশম
পবিত্রম মিহ বিদ্যতে তৎস্বয়ং যুগ সংসিদ্ধ কালেনাত্মনিবিন্দতি কালেনাত্মনিবিন্দতি। হে সখা অৰ্জুন, মই জনাত নহি জ্ঞানেন সদৃশম পবিত্ৰম। সখা অৰ্জুন, জ্ঞানৰ সদৃশ, জ্ঞানৰ সমান মই জনাত পবিত্ৰ বস্তু আন একো নাই। তে এই জ্ঞান আৰু বেদৰ জ্ঞান মাৰ্গৰ মাজত পাৰ্থক্য আছে। বেদৰ জ্ঞান মাৰ্গ বুলি ক'লে এটা পন্থাৰ কথা বুজা যায়, এটা ৰাস্তাৰ কথা বুজা যায়। সেই জ্ঞান মাৰ্গত যোগ সাধন, বিভিন্ন ধৰণৰ নীতি নিয়ম অৱলম্বন কৰিব লগা আছে। কিন্তু শ্ৰীমদ ভগৱত গীতাৰ এই জ্ঞান যুগৰ কথাটো এনেকুৱা, এই পাৰ্থিৱ সংসাৰৰ সমস্তজন মানুহক নিকা কৰাৰ, পৰিষ্কাৰ কৰাৰ, মুক্ত কৰি দিয়াৰ একমাত্ৰ পন্থা হ'ল জ্ঞান। সেয়ে ভাগৱত গ্ৰন্থৰ চতুশ্লোকত পদ্মকল্পত ব্ৰহ্মাই ভাগৱত বস্তু শুনিবৰ সময়ত ভগৱান নাৰায়ণে ব্ৰহ্মাক নিমিত্ত কৰি সমস্তজন মানৱৰ কাৰণে ভাগৱত গ্ৰন্থৰ প্ৰথম নম্বৰ শ্লোক ভাগে ৰাখিছে জ্ঞান। তে আমিও আমাৰ ভিডিঅ' প্ৰকাশ কৰিব বিচৰা বা কৰি থকা এই চেনেল ভাগৰ নাম ৰখা হ'ল জ্ঞান গংগা। গংগা সমস্ত তীৰ্থবিলাকৰ ভিতৰত পৰম পবিত্ৰ তীৰ্থ গংগা নদী, গংগা জল, যাক কোৱা হয় বিষ্ণু পাদোদক গংগা। বিষ্ণু পদ মানে ভগৱন্তৰ দুখানি পদপংকজকে কোৱা হয়, আৰু উদক মানে হ'ল পানী। অৰ্থাৎ ভগৱন্ত বস্তুৱে যেতিয়া বটু বামন ৰূপ ধাৰণ কৰি বলিক চলিবৰ ইচ্ছা কৰিলে, তে বলিয়ে যেতিয়া 3 পদ ভূমি দিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'ল, ভগৱন্তই প্ৰথম পদতে এই পৃথিৱী মণ্ডলৰ নদ নদী সাগৰ সৰোবৰ গোটেই পৃথিৱী ব্যাপক হ'ল। দ্বিতীয় পদ আগবঢ়াই যাওঁতে যাওঁতে জনলোক, মহলোক, তপলোক, স্বৰ্গলোক আৰু সত্যলোক, ব্ৰহ্মাৰ লোক পৰ্যন্ত অতিক্ৰম কৰিলে। তে ব্ৰহ্মলোকত থকা ব্ৰহ্মাই দেখিলে যে বিষ্ণুৰ পদ, গতিকে বিষ্ণু পদ প্ৰক্ষালন কৰা দৰকাৰ। গতিকে কমণ্ডলুৰ জলেৰে সৈতে বিষ্ণুৰ পদ প্ৰক্ষালন কৰা যি বিষ্ণু পাদোদক, বিষ্ণুৰ পদৰ জল, সেই জলেই প্ৰবাহমান গতি লাভ কৰিলে আৰু স্থানে স্থানে বেলেগে বেলেগে নাম ধাৰণ কৰি আহিল। বিষ্ণুৰ পদৰ পৰা উৎপন্ন হোৱাৰ কাৰণে গংগাৰ এভাগে নাম হ'ল বিষ্ণু পাদোদকী গংগা। আৰু এই বিষ্ণু পাদোদকী গংগাকে ভগীৰথী গংগা বোলা হয়। জহ্নু মুনিৰ আশ্ৰম পাওঁতে নাম পালে জাহ্নৱী গংগা। তে এনেধৰণে গংগা নাম পালে, ধাৰণ কৰিলে। তে গংগাই যিহেতু বিষ্ণু পদৰ পৰা উৎপন্ন হৈছিল, সেইকাৰণে বিষ্ণুৰ পদৰ প্ৰভাৱত জগতক পবিত্ৰ কৰিব পৰা শক্তি আহৰণ কৰিছিল, ধাৰণ কৰিছিল। যাই নহওক, এনেহেন পবিত্ৰ এভাগে নাম আমাৰ মনে বিচাৰিলে আমি ভাবিলোঁ
যে আমাৰ ভিডিঅ' ভাগ প্ৰকাশ কৰাৰ চেনেল ভাগৰ নাম ৰখা হওক জ্ঞান গংগা। তে প্ৰভু সমস্ত আই মাতৃবৃন্দ, যোৱাকালি যিগৰাকী আই মাতৃয়ে আমাক প্ৰশ্নভাগ কৰিছিল যে মহাপুৰুষ কৃপালু গুৰুজন বস্তুৱে কিয় তান্ত্ৰিক মত অনুসৰণ কৰা নাছিল, এই সম্পৰ্কত আপোনাসবক আগবঢ়াব বিচাৰোঁ যে কৃপালু গুৰুজন বস্তুৰ আদৰ্শত এজনেই সেব্য পুৰুষ, সেইজন হ'ল ভগৱান কৃষ্ণ। দেও এজনেই, সেইজন হ'ল ভগৱান কৃষ্ণ। এ ৰাম এক কৃষ্ণ দেৱ কৰিও কেৱ, ধৰিও তাহান নাম। কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহ নপখিবা তাৰ। মূৰ্তিকো নচাইবা গৃহ নপখিবা, ভক্তি হৈব বেভিচাৰ। ৰাম কৃষ্ণৰ স্থানক যত্নে চলিওক, সানচিও পুণ্যৰ দাম। কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। এ ৰাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। কৃপালু গুৰুজনৰ ধৰ্মভাগৰ নাম মহাপুৰুষীয়া ধৰ্ম। কৃপালু গুৰুজনে প্ৰচাৰ কৰা ধৰ্ম বস্তুভাগৰ নাম এক শৰণ হৰিনাম ধৰ্ম। সেইকাৰণে গুৰুভতিমাত বঢ়াৰপুৰ মাধৱদেৱে এই কথাষাৰ কৃপা কৰিছে, ভকতিৰ ভাণ্ডাৰ দ্বাৰশ বছৰি, মুকুতি কয়েলি উদাস, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো প্ৰকাশ। পৰীক্ষিত ৰজাৰ আগত শুকগুৰুৱে যি বুলি কৈছিল, কি বুলি ক'লে শুকগুৰুৱে, যে হে পৰীক্ষিত ৰাজন, মই তোমাৰ আগত একশৰণ নাম ধৰ্ম কওঁ, সাৱধানে শুনিবলৈ হওক। আমাৰ কৃপালু গুৰুজনে কি কৰিলে, সমস্ত ভকতিৰ বন্ধ হৈ থকা দুৱাৰসমূহ যেতিয়া খোলাৰ কাম কৰিলে, সমস্তজন পাপী তাপী উচ্চ নিচ্চ জ্ঞানী বা অজ্ঞানী স্ত্ৰী কিংবা পুৰুষ সমস্তজনৰ মুকুতিৰ ৰাস্তা যেতিয়া খুলি দিলে, এই মহান কাৰ্যসূচী ভাগক লক্ষ্য কৰি বঢ়াৰপুৰ মাধৱদেৱে কলম ধৰিলে কি, ভকতিৰ ভাণ্ডাৰ দ্বাৰশ বছৰি, মুকুতি কয়েলি উদাস, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰ প্ৰকাশ। যি বুলি শুকগুৰুৱে পৰীক্ষিত ৰজাক কৈছিল, সেই তত্ত্বসমূহ বঢ়াৰপুৰ কৃপালু গুৰুজন বস্তুৱেও গুৰুজনক প্ৰশংসা কৰি আমাক অমূল্য তত্ত্ব প্ৰদান কৰিলে, যে মহাপুৰুষ কৃপালু গুৰুজন বস্তুৱে এই যে মহাপুৰুষৰ ধৰ্ম, এই যে একশৰণ নাম ধৰ্ম, এই একশৰণ নাম ধৰ্ম যেতিয়া অসম প্ৰান্তত প্ৰচাৰ প্ৰসাৰ হ'ল, বটদ্ৰৱা নামক গৃহচৰাত দেশ দেশান্তৰ বিভিন্ন পণ্ডিতসকলে যেতিয়া আহি গুৰুজনক তান্ত্ৰিক মত সাপেক্ষ যিমানবিলাক শাস্ত্ৰ আছিল, সেই শাস্ত্ৰৰ
উদ্ধৃতি দি সেই শাস্ত্ৰৰ শ্লোকসমূহৰ মৰ্মে কৃপালু গুৰুজনক এককৃষ্ণদেৱৰ বাকযুদ্ধত কোনো প্ৰকাৰে পৰাস্ত কৰিব পৰা নাছিল। সেইকাৰণে সদা সৰ্বদাই বিপ্ৰসকলৰ মনত এটা অসন্তোষ আছিল যে আমি শংকৰক পোনপটীয়াকৈ কোনো শাস্ত্ৰৰ যুক্তিৰে সৈতে পৰাভূত কৰিব পৰা নাযাব। তে এটা কাম কৰা হওক যে শংকৰটো কোচবিহাৰত নৰনাৰায়ণ ৰজাৰ ৰাজ্যত আছেই, এই সুযোগতে আমি নৰনাৰায়ণ ৰজাক মানে কথাসমূহ লগাবলৈ হওক। গৈ পণ্ডিত মণ্ডলীয়ে নৰনাৰায়ণ ৰজাক গৈ লগালেগে, ৰাজন আপোনাৰ ৰাজ্যত অচিৰে অমংগল হ'ব। ৰজাই সুধিলে কিয়? দে শংকৰ। কি শংকৰ? দে শংকৰে আমাৰ হিন্দু ধৰ্মৰ পৰম্পৰাগত যি তান্ত্ৰিক পূজা পাতল দেৱ দেৱী উপাসনা যি ব্যৱস্থা চলি আছে এইসমূহ একো নামানে, কেৱল নাম নাম নাম। তে আমাৰ এই পৰম্পৰাগত ভিন্ন ভিন্ন দেৱ দেৱতাবিলাকৰ পূজা অৰ্চনা কৰা হয় প্ৰজাৰ মংগলৰ কাৰণে, দেশৰ কল্যাণৰ কাৰণে। সেই নিয়মবোৰ যদি নাথাকে তেতিয়াহ'লে প্ৰজাৰ অথন্তৰ হ'ব, দেশৰ অকল্যাণ হ'ব। তুমিতো প্ৰজাৰ ওপৰত ৰজা, প্ৰজাৰ যদি নষ্ট হয়, প্ৰজাৰ যদি অথন্তৰ হয়, অমংগল হয়, তোমাৰো অমংগল হ'ব। তে এইবুলি কথাখিনি যেতিয়া নৰনাৰায়ণ ৰজাক লগালেগে তেতিয়া নৰনাৰায়ণ ৰজাই আজ্ঞা কৰিলে তেতিয়াহ'লে শংকৰক ধৰি আনিবলৈ হওক। তে শংকৰ গুৰুজনাৰ ওচৰলৈ ৰজাৰ বিষয়ববীয়া গ'ল আৰু জনালেগে আপোনাক আমাৰ ৰজাই ধৰি নিবলৈ কৈছে। তে গুৰুজনে সুধিলে কিয় ধৰি নিব লাগে? আৰে আমি তেৰাৰ ৰাজ্যতে আছোঁৱেই, ব'ল আহক আমি নিজে যাম। এইবুলি গুৰুজন বস্তু নৰনাৰায়ণ ৰজাৰ ৰাজদৰবাৰ পালেহি। নৰনাৰায়ণ ৰজাৰ ৰাজদৰবাৰত যেতিয়া ৰাজসভা আৰম্ভ হ'ল তেতিয়া নৰনাৰায়ণ ৰজাই বাপুসকলক আজ্ঞা কৰিলে বাপুসক অভিযোগ উত্থাপন কৰিবলৈ হওক। তেতিয়া সকলো বিপ্ৰই জাঙুল খাই উঠিল আৰু ক'বলৈ ধৰিলে, ৰাজন যে শংকৰে আমাৰ হিন্দু ধৰ্মৰ পৰম্পৰাগত যি তান্ত্ৰিক নীতি নিয়ম এইবোৰ একো নামানে, ভিন্ন ভিন্ন দেৱ দেৱতা পূজা পাৰ্বণ এইবোৰ একো তেওঁ বিশ্বাস নকৰে, কেৱল নাম নাম নাম, কেৱল ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ। তেতিয়া নৰনাৰায়ণ ৰজাই কৃপালু গুৰুজনক সুধিলে, অ' ৰাম তুমি কাক পূজা কৰা কহিও শংকৰ তন্ত্ৰশাস্ত্ৰ মানা কিন মানা শ্ৰী শংকৰ। হে শংকৰ, শ্ৰী শংকৰ, যদি আমাৰ হিন্দু ধৰ্মৰ পৰম্পৰাগত পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড দেৱ দেৱী উপাসনা এই তান্ত্ৰিক শাস্ত্ৰৰ মত নামানা, ভিন্ন দেৱতাক পূজা অৰ্চনা নকৰা, আৰু এইবিলাকতো আমি এইকাৰণেই কৰা হয় যে আমি প্ৰজাৰ কল্যাণৰ কাৰণে, দেশৰ মংগলৰ কাৰণে এইবোৰ কৰি থকা হয়। যদি তুমি আমাৰ এই পৰম্পৰাত চলি থকা এই নিয়মসমূহ তুমি পালন নকৰা, তন্ত্ৰশাস্ত্ৰ নামানা, তেতিয়াহ'লে তুমি কাক পূজা কৰা কোৱা? নে তুমি তন্ত্ৰশাস্ত্ৰ নামানা নেকি? নাই, যদি তন্ত্ৰশাস্ত্ৰ তান্ত্ৰিক শাস্ত্ৰ যদি তুমি নামানা, কি শাস্ত্ৰ তুমি ভাল পোৱা? তেতিয়া নৰনাৰায়ণ ৰজাই যেতিয়া কৃপালু গুৰুজনক ক'বৰ কাৰণে আজ্ঞা কৰিলে, কৃপালু গুৰুজনে কি বুলি ক'লে এই কথাখিনি আমি মন কৰিব লগা আছে। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা চাব লাগিব যে কৃপালু গুৰুজন বস্তুৱে একোখন নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কাৰণে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। উজনি অসমত আহোম স্বৰ্গদেউ শুক্লেংমু ৰজাৰ দিনত ৰাজদৰবাৰত উঠিব লগা হ'ল। আকৌ এই অসম প্ৰান্তৰ পশ্চিমত কোচবিহাৰত নৰনাৰায়ণ ৰজাৰ ৰাজদৰবাৰত উঠিব লগা হ'ল। যে কিমান যে কষ্ট, ইফালে কছাৰী উপদ্ৰৱ, বিভিন্ন ধৰণৰ আলৈ আহুকালৰ মাজতো গুৰুজন বস্তুৱে কিমান কষ্ট সহন কৰি
একশৰণ নাম ধৰ্মৰ ব্যৱস্থা আমাক কৃপা কৰি দিলে। যেতিয়া নেকি গুৰুজনক ক'বলৈ আজ্ঞা কৰিলে, গুৰুজনে কি বুলি ক'লে মন কৰক। হয় ৰাজন, আমি হিন্দু ধৰ্মৰ পৰম্পৰা যি নিয়ম, সেই নিয়ম মৰ্মে ভিন্ন ভিন্ন দেৱ দেৱীসকলক, দেৱতাসমূহক পূজা অৰ্চনা কৰা যি তান্ত্ৰিক প্ৰক্ৰিয়া, সেই তান্ত্ৰিক নীতি নিয়ম আমি অনুসৰণ কৰা নহয়। তন্ত্ৰশাস্ত্ৰ আমি মনা নহয়। এইকাৰণে মনা নহয়, শুনক। ও ৰাম শ্ৰী শংকৰ নিগদতি শুনা মহাৰায়, তন্ত্ৰ শাস্ত্ৰ মত ধৰি অধোগতি যায়। হে ৰাজন, আমি তান্ত্ৰিক শাস্ত্ৰ মত এইকাৰণে অনুসৰণ কৰা নহয়, পালন কৰা নহয়। তান্ত্ৰিক শাস্ত্ৰ মত মৰ্মে ভিন্ন ভিন্ন দেৱ দেৱতাবিলাকক পূজা অৰ্চনা কৰা হয়। তে সেইবিলাকে আমাক কল্যাণ সাধন কৰি দিব পাৰেনে নোৱাৰে? ভৱ সমুদ্ৰ পাৰ কৰাই দিব পাৰেনে নোৱাৰে? কোনেও নোৱাৰে। কেলে নোৱাৰে? ও ৰাম আপোনাৰ পুৰি নাহি কালৰ ভয়তে, তাৰা সবে ৰাখিবে নককে নমতে। আমাৰ পৰম্পৰাগত ৰীতি মৰ্মে যি ভিন্ন ভিন্ন দেৱ দেৱতাক উপাসনা কৰা হয়, সেই দেৱ দেৱতা দেৱীসকলৰ আপোনাৰো পুৰি নাহি কালৰ ভয়তে, কালৰূপী ভগৱন্তৰ সন্মুখত তেওঁলোকৰ নিজে থিতাপি থাকিবলৈ থান নাইকিয়া হৈ যায়। পুৰি মানে ঠাই, আপোনাৰ পুৰি নাহি কালৰ ভয়তে তেওঁলোক কেইটামান দিনৰ কাৰণেহে মূৰ্তিমন্ত হৈ থাকে, তাৰপিছত কালৰ প্ৰভাৱত তেওঁলোক নোহোৱা হৈ যায়। গতিকেলৈ তেনেকুৱা অস্থায়ী লোকসকলে তাৰা সবে ৰাখিবে আনক কেনমতে, সেইসকল দেৱ দেৱতাই কেতিয়াও আনক ৰক্ষা কৰিব নোৱাৰে। আৰু সেইসকলক পুজিবৰ কাৰণে কি লাগে? ও ৰাম ৰত্ন জবা পৰাজিতা বিলিব পত্ৰ আনি, দেৱ দেৱী পূজা কৰে ঈশ্বৰ জানি। সেই দেৱ দেৱতাসকলক পূজা অৰ্চনা কৰিবৰ কাৰণে বহুত সামগ্ৰী লাগিব, বহুত দ্ৰব্য বস্তু লাগিব। তাৰ ভিতৰত ৰক্তজবা, বিল্বপত, এই দ্ৰব্যসমূহ, ফুলসমূহ, বিভিন্ন ধৰণৰ মানে দ্ৰব্য বস্তু লাগিব, যিবিলাক দ্ৰব্য বস্তু অতি পবিত্ৰ হ'ব লাগিব, অতি নিকা হ'ব লাগিব, শুদ্ধভাৱে আহৰণ কৰা হ'ব লাগিব। অপৰাজিতা ফুল লাগিব, ৰক্তজবা ফুল, অপৰাজিতা ফুল, বেলৰ পাত আদি বিভিন্ন ধৰণৰ বেলেগ বেলেগ দ্ৰব্য। কেৱল দ্ৰব্যসমূহ শুদ্ধ বা নিকা হ'লেই নহ'ব, তন্ত্ৰ মন্ত্ৰ আনু দ্ৰব্য অনেক দেশ কাল পাত্ৰ ছিদ্ৰ যতেক, এই কথাটো আছে। অৰ্থাৎ দ্ৰব্য বস্তু যদি শুদ্ধ হ'ল, যদি মন্ত্ৰ শুদ্ধ নহয়, তাৰ কাৰণেও গোটেই অনুষ্ঠানভাগ বৰবাদ হ'ব পাৰে। দ্ৰব্য বস্তু শুদ্ধ, মন্ত্ৰ শুদ্ধ হ'ল, যদি বোলে নহয় 2 বাজি 3 মিনিট 1 ছেকেণ্ডত পূৰ্ণাহুতি দিব লাগে, সেই কালৰ যদি ব্যতিক্ৰম হ'ল, সময়ৰ যদি তাৰতম্য ঘটিল, তাৰ কাৰণেও গোটেই অনুষ্ঠানটো বৰবাদ হ'ব। আকৌ পাত্ৰ, সেই দ্ৰব্য বস্তু, সেই পূজা ভাগত, সেই যজ্ঞ ভাগত ব্যৱহাৰ কৰা যিবিলাক পাত্ৰ, সেইবিলাক যদি ছিদ্ৰযুক্ত হ'ল, তাৰ কাৰণেও গোটেই অনুষ্ঠানটো নিষ্ফল হৈ যাব পাৰে। সেইকাৰণে নুহিকে পূৰ্ণ যজ্ঞৰ যত অংগ, এইবিলাক যজ্ঞৰ যিমানবিলাক অংগ আছে, কোনো প্ৰকাৰে আমি কলিকালৰ অল্পমতি অলপায়ু মানুহ হৈ আমি ইয়াক শুদ্ধ কৰিবৰ শক্তি নহয়গৈ। কিবা নহয় কিবা ছিদ্ৰ থাকি যায়, কিবা নহয় কিবা অশুদ্ধতা থাকি যায়। সেই বেদৰ মন্ত্ৰবিলাক
পুৰোহিতজনে যদি উচ্চাৰণ কৰাত যদি কিবা ত্ৰুটি বিচ্যুতি হৈ গ'ল, কিবা যদি অশুদ্ধ হৈ গ'ল, তাৰ পৰিণামো কিন্তু অতি ভয়ানক হৈ পৰে। আপোনাৰ ভাবে অষ্ট্ৰাবক্ৰ নামৰ এজন ঋষি আছিল, যিজনৰ শৰীৰত 8টা ভাঁজ। কেলে 8ভুজীয়া এজন সন্তান জন্ম হ'ব লগা হ'ল? এই অষ্ট্ৰাবক্ৰই মাতৃগৰ্ভত থাকোঁতে তেওঁৰ দেউতাকে বেদৰ মন্ত্ৰবিলাক শুদ্ধভাৱে গোৱাত ব্যাঘাত জন্মিছিল। 8টা শব্দ ভুলকৈ উচ্চাৰণ কৰা এই গৰ্ভস্থ সন্তানটোৱে মাতৃৰ যোগেদি শ্ৰৱণ কৰা হৈ গ'ল। গতিকে সেই গৰ্ভতে প্ৰতিটো শব্দ ভুল কৰাৰ লগে লগে এটা বিৰাট কষ্ট সহন কৰিব লগা হৈছিল। মাতৃগৰ্ভতে জিকাৰ খাই সি এটা মানে এনেকুৱা এটা দুৰৱস্থা গৰ্ভত সি ভুগিব লগা হ'ল, যাৰ কাৰণে এটা শৰীৰটো এটা ভাঁজ হৈ গ'ল। ঠিক 2 নম্বৰ শব্দটো ভুল হোৱাৰ কাৰণে এটা ভাঁজ, 3 নম্বৰ শব্দটো, 4 নম্বৰ শব্দটো, 5, 6, 7, 8 নম্বৰ শব্দলৈকে প্ৰত্যেকটো ভুলৰ সময়ত 8টা সংকুচিতভাৱে তেওঁ মানে কাটি কুটা হোৱাৰ লগে লগে তেওঁৰ শৰীৰটোত মাতৃগৰ্ভতে 8টা ভাঁজ হৈ গ'ল। অৰ্থাৎ কোৱাৰ অভিপ্ৰায় এইটোৱেই যে সেই পূজা অৰ্চনাৰ যিবিলাক বেদৰ মন্ত্ৰ যদি শুদ্ধভাৱে উচ্চাৰণ কৰা নহয়, তেতিয়াহ'লে তাৰ দুষ্পৰিণামো তেনেধৰণে প্ৰকাশ হৈ যায়। গতিকে যাই নহওক, এই ৰক্তজবা পৰাজিতা বিল্বপত্ৰ আনি হয় বাপুসকলে দেৱদেৱী পূজা কৰে, দেৱ দেৱতাসকলক পূজা কৰে, নকৰিলেহেঁতেন যদি ঈশ্বৰক বুজি পালাহেঁতেন, বাপু সমস্তই নিশ্চয় পৰম্পৰাগত এটা নিয়ম সামোচা মাৰি ধৰি সমাজৰ কল্যাণ হ'ব বুলি এটা আশা প্ৰদৰ্শন কৰি ৰাজদৰবাৰত ৰজাৰ পৰা এটা পুঁজি মোকলাবৰ কাৰণে তেওঁলোকে পৰম্পৰাক দোহাই দি কিছুমান পূজা পাৰ্বণ নীতি নিয়ম চলাই আছে। এইকাৰণে চলাইছে তেওঁলোকে ঈশ্বৰৰ কি বস্তু বুজিকে নাপালে। সেই কথাটো কৈছে, ৰক্তজবা পৰাজিতা বিল্বপত্ৰ আনি দেৱ দেৱী পূজা কৰে ঈশ্বৰক জানি। আমাৰ ঈশ্বৰক পূজা অৰ্চনা কৰিবৰ কাৰণে কিবা বিশেষ দ্ৰব্য বস্তু দৰকাৰ হ'ব নি? নালাগে। এভাগেই বস্তু দৰকাৰ হয়। কি? 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেই নাৰায়ণ নামলৈয়া শুদ্ধ কৰোঁ আমি চিতকায়া, হৰি সন্তোষৰ কাৰণ আনন জানি। স্বয়ং ব্ৰহ্মাই কি বুলি ক'লে? 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে ঋগ্বেদৰ পৰা না আৰু যজুৰ্বেদৰ পৰা ৰা আৰু সামবেদৰ পৰা য়, অথৰ্ব বেদৰ পৰা ন। অৰ্থাৎ না ন ৰ না ৰা য় ন, অৰ্থাৎ ঈশ্বৰৰ নাম হ'ল নাৰায়ণ। সেই ঈশ্বৰৰ নামৰ মহামহিমা ইমান মহান যে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেই নাৰায়ণৰ নাম ল'লেই হেনো কি হয়? মানুহৰ চিত্ত আৰু কায় শুদ্ধ কৰিব পাৰে। শুদ্ধ কৰোঁ আমি চিত্ত কায়া। আৰু সেই নাম ল'লেই কি হয়? সেই নামৰ যোগেদিয়ে ভগৱন্তক প্ৰসন্ন কৰিব পাৰি। অন্য কোনো দ্ৰব্য বস্তু ভগৱন্তৰ বৈকুণ্ঠ ধামত অভাৱে নাই। বোলে ভগৱন্তৰ বৈকুণ্ঠ ধামত বোলে ভগৱন্তৰ তাত বোলে সোণ নাই, আৰু সোণৰ পালেঙতে ভগৱন্তই শয়ন কৰে। ভগৱন্তৰ কিবা বোলে ধন কম আছে নেকি? নহয়, যাৰ পৰিবাৰে লক্ষ্মী ভগৱন্তৰ
দৰবাৰত স্তুতি মিনতিৰ কিবা অভাৱ আছে নেকি? আৰে যাৰ ভাৰ্যা সৰস্বতী। গতিকে ভগৱন্তৰ বৈকুণ্ঠ ধামত কোনো প্ৰকাৰৰ অভাৱ নাই, কিন্তু ভগৱন্তই এভাগ বস্তুকে বিচাৰে, আপোনাৰ মোৰ হৃদয়ৰ পৰা, আপোনাৰ মোৰ মনৰ পৰা কায় মনোবাক্যে ভগৱন্তৰ নাম আমি কিমান সাত্বিকভাৱে, শুদ্ধভাৱে, একাত্মভাৱে নাম আমি কীৰ্তন কৰিব পাৰোঁ, নাম চৈতন্য কৰিব পাৰোঁ, এইটোহে বিচাৰে। আৰু আমি যিমান যিমান পৰিমাণে শুদ্ধভাৱে নাম কীৰ্তন কৰিব পাৰিম, শ্ৰৱণ কৰিব পাৰিম, সিমান সিমান পৰিমাণে ভগৱন্ত বস্তু আপোনাৰ মোৰ কাৰণে অতীৱ প্ৰসন্ন হৈ যায়। ভগৱন্তক প্ৰসন্ন কৰিবৰ কাৰণে কোনো ফুল তুলসীৰ প্ৰয়োজন নাই, কোনো বিশেষ দ্ৰব্য বস্তুৰ প্ৰয়োজন নাই, কোনো বিশেষ সময়ৰ কথা নাই, কোনো বিশেষ পাত্ৰৰো ইয়াত প্ৰয়োজন নাই। কেৱল আপোনাৰ মনটো কিন্তু এটা নিৰ্মল মনেৰে সৈতে, শুদ্ধ এখন হৃদয়ৰে সৈতে ঈশ্বৰক ভাবিলি হৈ গ'ল। গতিকে যাই নহওক ৰাজন, এই যে বাপুসকলে ভিন্ন ভিন্ন দেৱ দেৱতা পূজা অৰ্চনা কৰি থাকে, সেই দেৱ দেৱতাসকল কেনেকুৱা? অ ৰাম ৰুদ্ৰকালী গ্ৰহ আদি প্ৰেতাৰ্থী দেৱতা, একমাত্ৰ নাৰায়ণ জানা মুক্তি দাতা। স্বয়ং মহাদেৱ ৰুদ্ৰ মানে মহাদেৱ, মহাদেৱেও মুক্তি দিব নোৱাৰে, কালীয়ে মুক্তি দিব নোৱাৰে, গ্ৰহই মুক্তি দিব নোৱাৰে। ৰুদ্ৰ কালী গ্ৰহ আদি এই সমস্ত হ'ল কি? দেহৰ দেৱতা, আত্মাৰ দেৱতা নহয়। গতিকে আত্মাৰ দেৱতা এজনেই ভগৱান কৃষ্ণ নাৰায়ণ। গতিকে নাৰায়ণক বাহিৰে কোনো দেৱ দেৱীয়ে, কোনো দেৱশক্তিয়ে মানুহক কল্যাণ সাধন কৰি দিব নোৱাৰে, মুকুতি প্ৰদান কৰি দিব নোৱাৰে ৰাজন। কেৱল মুক্তিদাতা, কেৱল কল্যাণ সাধন কৰা, কেৱল মংগল সাধন কৰা এজনেই দেৱতা আছে, সেইজন হ'ল যিজন নেকি সমস্ত দেৱতাৰো ঈশ্বৰ দেৱতা। আৰু যিজনৰ নাম এনেকুৱা বস্তু, পৃথিৱী মণ্ডলত থকা সমস্ত ধৰ্মবিলাকৰ ঈশ্বৰ ধৰ্ম হ'ল নাম ধৰ্ম। এ ৰাম দেৱৰ ঈশ্বৰ দৈৱকী নন্দন, ধৰ্মৰ ঈশ্বৰ নাম দুইট পৰে তিনি, নাই 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 ভকত পূৰণ কাম। ভকতৰ মনোমাঞ্ছা পূৰণৰ কাৰণে দুভাগেই উপায় আছে। সেই দুভাগ কি? দেৱতাবিলাকৰ ভিতৰত যিজন ঈশ্বৰ দেৱতা অৰ্থাৎ কৃষ্ণ, দেৱৰ মধ্যত, দেৱৰ ঈশ্বৰ পৰম দৈৱকী নন্দন, যিমানবিলাক ধৰ্ম আছে ধৰ্মবিলাকৰ ওপৰত ঈশ্বৰ ধৰ্ম এভাগ আছে, ধৰ্মৰ ঈশ্বৰৰ নাম। এই ধৰ্মবিলাকৰ ওপৰত থকা ঈশ্বৰ ধৰ্ম যি নাম, দেৱতাবিলাকৰ ওপৰৰ দেৱতা পৰম দেৱতা যিজন দৈৱকী নন্দন, এই দুভাগত পৰে নাই 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 ভকত পূৰণ কাম। আপোনাৰ মোৰ মনোবাঞ্ছা পূৰণ আপুনি আমি যিহকে বিচাৰোঁ ভগৱন্তই তাকে কৃপা কৰিব। গতিকে এইকাৰণে আমি যে আমাৰ পৰম্পৰা বাপু সমস্তে যি তান্ত্ৰিক শাস্ত্ৰ মত লৈ ভিন্ন ভিন্ন দেৱ দেৱতাক পূজা অৰ্চনা কৰে, গতিকে আমি দেখা পাইছোঁ যে তেৰা সমস্তৰ নিজৰে অৱস্থা বেয়া, নিজেই নিজক ৰাখিব নোৱাৰে কালৰ সন্মুখত। তেৰা সমস্তই আমাক কালৰ পৰা উদ্ধাৰ কৰি দিব নোৱাৰে। সেইকাৰণে ৰাজন তেৰা সমস্তই আমাক মুক্তি প্ৰদান কৰি দিব নোৱাৰে। সেইকাৰণে আমি মুক্তি প্ৰদাতা, আমাৰ কামনা পূৰণ কৰোঁতা, আমাৰ মনোবাঞ্ছা পূৰণ কৰা এজনেই দেৱতা, সেইজন হ'ল দৈৱকী নন্দন একক কৃষ্ণদেৱৰ বাহিৰে আমি এইকাৰণে আন আন দেৱ দেৱতাসকলক পূজা অৰ্চনা আমি তান্ত্ৰিক শাস্ত্ৰৰ মত লৈ কৰা নাযায়। আমাৰ শাস্ত্ৰ এভাগ আছে। এভাগ কি শাস্ত্ৰ? শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰ, শ্ৰীমদ ভাগৱত মহাপুৰাণ শাস্ত্ৰ। এই দুভাগ শাস্ত্ৰ থাকোঁতে আমি কোনো
অপশাস্ত্ৰৰ আমাক প্ৰয়োজন নাই। গতিকেলৈ এইবুলি যেতিয়া কৃপালু গুৰুজনে বাপুসকলৰ অভিযোগ, বাপুসকলৰ যিটো পৰম্পৰা, সেই পৰম্পৰাক খণ্ডন কৰি কৃপালু গুৰুজনে অকাট্য যুক্তি যেতিয়া নৰনাৰায়ণ ৰজাৰ ৰাজদৰবাৰত প্ৰকাশ কৰিলে, তেতিয়া নৰনাৰায়ণ ৰজাই কি বুলি ক'লে এই কথাটো মন কৰক। অ হেন শুনি নৰ নাৰায়ণ মহাৰাই বলিলন্ত ব্ৰাহ্মণ বৰমুখ চাই অ ৰাম শংকৰৰ খল দিলা আমাৰ আগত আবেকেনে পৰাজিবে নপাৰা শাস্ত্ৰত। হে বাপুসকল, তোমালোকে সদায় মোৰ ওচৰত আহি, মোৰ দৰবাৰত আহি শংকৰৰ বিৰুদ্ধে কথাবোৰ লগাই থাকাহি। আৰে সদায় শংকৰৰ বিৰুদ্ধে তোমালোকে গৰ্জনা কৰি থাকা, মোক লগাই থাকাহি, কিন্তু এতিয়াতো শংকৰৰ যুক্তিক তোমালোকে কিয় খণ্ডন কৰিব পৰা নাই, কিয় কাটিব পৰা নাই? কিয় এতিয়া তোমালোকে তৰ্ক যুদ্ধত শংকৰক পৰাস্ত কৰিব পৰা? আবেকেনে পৰাজিবে নপাৰা শাস্ত্ৰত, শংকৰ শাস্ত্ৰৰ যুক্তিৰে সৈতে শংকৰক পৰাস্ত কৰা। মই তোমালোককে গুৰু মানিম, তোমালোককে মই শ্ৰদ্ধা কৰি আহিছোঁ আৰু তোমালোকক শ্ৰদ্ধা কৰিম। তোমালোকতো এনেইতো তোমালোক ক'লেইতো নহ'ব। আৰে শংকৰে কি কৰিছে? শংকৰে মই যিটো দেখিলোঁ, শংকৰে আটাইতকৈ ভাল কাম যদি কৰিছে কেৱল মোৰ ৰাজ্যত শংকৰে কৰিছে। অ ৰাম ভাল কৰি আছে দেখ শুদ্ধ ধৰ্ম দিয়া বিনা দুখে ফুৰা কেনে ছিদ্ৰ বিচাৰিয়া। শংকৰে মোৰ ৰাজ্যত যি কৰিছে ভাল কৰিছে, ভাল কৰি আছে দেখ শুদ্ধ ধৰ্ম দিয়া। তোমালোকে কোনো কাৰণ নোহোৱাকৈ, কোনো যুক্তি নোহোৱাকৈ, কোনো অৰ্থ নোহোৱাকৈ বিনা দুখে ফুৰা কেনে ছিদ্ৰ বিচাৰিয়া। শংকৰৰ কিয় তোমালোকে কি কাৰণত ইমান ঈৰ্ষা কৰি থাকা, শংকৰক সমালোচনা কৰি থাকা, শংকৰক দ্বেষ কৰি থাকা, শংকৰৰ বিৰুদ্ধে কথা লগাই থাকা? কি হ'ল তোমালোকৰ? তে শংকৰে ইমান ধুনীয়া এভাগ কাম কৰিছে মোৰ ৰাজ্যত, বৈকুণ্ঠৰ যি পৰম মংগলময় নাম ধৰ্ম মোৰ ৰাজ্যত প্ৰচাৰ প্ৰসাৰ কৰিছে। সেইকাৰণে আজি এই সভাতে মই সমস্তজন সভাসদবৰ্গক সাক্ষী কৰি মোৰ প্ৰজাবৰ্গৰ কাৰণে মই এটা সুন্দৰ মংগল বাৰ্তা মই দিব বিচাৰোঁ, মই আদেশ জাৰি কৰিব বিচাৰোঁ মোৰ ৰাজ্যৰ প্ৰজাসকলৰ ওপৰত। এইবুলি নৰনাৰায়ণ ৰজাই কি আজ্ঞা প্ৰকাশ কৰিছে মন কৰিব লগা। অ ৰাম মোৰ ৰাজ্যে লোক সদে শংকৰৰ মত আমিও শৰণলৈ শীঘ্ৰে শংকৰত। মোৰ ৰাজ্যত যিমানবিলাক প্ৰজা আছে, আজিৰ পৰা মোৰ ৰাজ্যৰ সকলো প্ৰজাই এভাগেই ধৰ্ম গ্ৰহণ কৰক, শংকৰৰ নাম ধৰ্ম, শংকৰৰ মহাপুৰুষীয় ধৰ্ম গ্ৰহণ কৰক, শংকৰৰ ভাগৱত ধৰ্ম গ্ৰহণ কৰক। আৰু ময়ো আজি কথা দিছোঁ, আমিও শৰণলৈব শীঘ্ৰে শংকৰত। মোৰ ৰাজ্যৰ সকলো প্ৰজাই এজনক গুৰু মানক। এই পুৰোহিত বাপুসকলক গুৰু মনা কথা মই কোৱা নাই। মোৰ ৰাজ্যত সকলো প্ৰজাই এজনকে গুৰু হিচাপে সেৱা ধৰক, মান্যতা প্ৰদান কৰক, শিষ্যত্ব গ্ৰহণ কৰক। সেইজন হ'ল শ্ৰীমন্ত শংকৰ। হৰি ভকতৰ জানা যেন কল্প তৰু, তাহানত বিনাই নাই 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 আমাৰ পৰমগুৰু। যিটো নেকি মহান বাক্য উপলব্ধি কৰিছিল নৰনাৰায়ণ ৰজাই, ভাবিছিল নৰনাৰায়ণ ৰজাই। সেইকাৰণে সকলো প্ৰজাবৰ্গক নৰনাৰায়ণ ৰজাই আদেশ কৰিলে,
মোৰ ৰাজ্যে লৌক হবে শংকৰৰ মত আমিও শৰণ লৈবো শীঘ্ৰে শংকৰত এইবুলি কৃপালু গুৰুজনক সেৱা ধৰিলে সাৱধান বাণী কৰি দিলে কি বুলি সাৱধান বাণী কৰিলে মন কৰিব লগা ৰামাজী হন্তে যিটো নিন্দা কৰে শংকৰক ও সত্যে সত্যে কাটিবো তাহাৰ মস্তক আজিলৈকে মোৰ ৰাজ্যত শংকৰৰ বিৰুদ্ধে বাপুসকলে যি কৰিলে কৰিলে আৰু আজিৰ পৰা যদি শংকৰৰ বিৰুদ্ধে কোনোবাই যদি কয় কিবা যদি সমালোচনা কৰে কিবা যদি শংকৰক নিন্দা কৰে আজি হন্তে যিটো নিন্দা কৰে শংকৰক মই শপত খাই কৈছোঁ ৰাজদৰবাৰত মই ঘোষণা দিছোঁ সত্যে সত্যে কাটিবো তাহাৰ মস্তক প্ৰভু সমস্ত আই মাতৃবৃন্দ বাপ সমস্ত আপোনালোকে এইটো নাভাবিব যে অৰূপ শইকীয়াই নিজে মনে ভাবি কৈছে নেকি নহয় আপোনালোকৰ কৃপাতে আমি নিশ্চয় শাস্ত্ৰসমূহত এই কথাসমূহ দৰ্শন হ'ল যাৰ কাৰণে নেকি আমি নিৰ্ভীক নিসংকোচে আপোনালোকক এই কথাখিনি সেৱাপূৰ্বক আগবঢ়াই দিয়া হ'ল আমি আই মাতৃগৰাকীয়ে জানিব বিচাৰিছিল যে কিয় শংকৰে তান্ত্ৰিক শাস্ত্ৰৰ মত অনুসৰণ কৰা নাছিল এইকাৰণে কৰা নাছিল ৰাম কৃষ্ণ বিনে মুক্তি দাতা আন জন নাই এতেকে কৃষ্ণক মাত্ৰ সেবিবে লাগ কৃষ্ণৰ বাহিৰে আৰু মুক্তিদাতা আন কোনোজন নাই সেইকাৰণে আমি তান্ত্ৰিক ৰীতি মৰ্মে ভিন্ন ভিন্ন দেৱ দেৱতাবিলাকক বাদ দি যিহেতু মুক্তিদাতা একমাত্ৰ নাৰায়ণে জানা মুক্তিদাতা কৃষ্ণকে চৈতন্য আত্মা জানিবা নিশ্চয় এটাকে কৃষ্ণকে মাথো পুজিবে লাগৈ এইবুলি আমাক আমাৰ ভাষাত আমি সৰল সহজকৈ বুজিব পৰাকৈ কৃপালু গুৰুজনে আমাক সিদ্ধান্ত দিলে যাৰ কাৰণে নেকি আমি এনেহেন এজন সৰ্বগুণাকৰ লোকক আমি গুৰু হিচাপে যে লাভ কৰিবলৈ পালোঁ আমি যদিও বা আমাৰ জীৱন সমস্তজনৰ তেনেই ক্ষণস্থায়ী জীৱন আমাৰ যদিও বা আমি সমস্তজন অল্প আয়ুৰো মানুহ তথাপিতো আমি এনে এজন কৃপালু গুৰু হিচাপে পোৱাই আমাৰ মহান সৌভাগ্য বাপ সমস্ত আই মাতৃবৃন্দ সেই আইগৰাকীলৈ আমি পুনৰ সেৱা নিবেদন কৰিছোঁ তেৰাই বিচৰা প্ৰশ্নভাগৰ উত্তৰ আমি তেৰাই বিচৰাৰ দৰে হয়তো হৈছে বা নাই নাজানো তথাপিও আমাৰ সামান্য চিন্তাধাৰাৰে আমি যেনেধৰণে গ্ৰন্থত পাইছিলোঁ সেই কথাসমূহকে আপোনাসব তথা সমস্তজনৰ ওচৰত আমি নিবেদন কৰা হ'ল এইখিনি কৰিবলৈ যাওঁতে আমাৰ আগপাছ বঢ়া দুটা নিশ্চয় দায় আছে আপোনাসবে আপোনাসবৰে ভিতৰ বুলি ভাবি এই মূঢ়মতী অৰূপ শইকীয়াৰ দায় ভঞ্জন কৰাৰ পুনৰ আমি সেৱা ধৰা হ'ল কৃষ্ণ 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 কৃষ্ণ